হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। SSLC ৰিজাল্ট ডেট 2024 অৰ্থাৎ 2024 যি মেট্ৰিক পৰীক্ষাৰ হৈ গৈছিলে তাৰ ৰিজাল্টৰ দিন ঘোষণা কৰা হ'ল। বহুত ভাল খবৰ এটাও আছে। অংক যদি আপোনালোকৰ বেয়া হৈছিলে চিন্তা কৰিব নালাগে, অংক পেপাৰখন টান আহিছিল যিহেতু। কি ক'লে শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ভিডিঅ'টোত শেষলৈকে চাই থাকিব, আপোনালোকে সকলোখিনি কথা ভালকৈ বুজি পাব। বহুত ভাল খবৰ এটা আছে, আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান অহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। গতিকে আপোনালোকে বন্ধুসকল গম পালে যে মেট্ৰিকৰ ৰিজাল্টটো 19ৰ পৰা ধৰি 21 তাৰিখৰ ভিতৰত দিব। 19 এপ্ৰিলৰ পৰা ধৰি 21 এপ্ৰিলৰ ভিতৰত মেট্ৰিকৰ ৰিজাল্টটো দিব। গতিকে আপোনালোকে দেখিলে। আৰু যিসকলৰ অংক অৰ্থাৎ মেথছখন বেয়া হৈছিলে, মেথছৰ পেপাৰ যিহেতু টান আহিছিলে বুলি কৈছে বহুত ষ্টুডেণ্টে, মেথছৰ পেপাৰৰ কাৰণে টেনশ্যন ল'বলৈ মনা কৰিছে। দেখিছে আপোনালোকে, টান আহিছিল যদিও, টান কাটিছিল যদিও পাছ কৰাই দিয়া হ'ব সকলোকে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।